দৰে এবছৰো শ্ৰী শ্ৰী আকাশীগঙ্গা শিৱথান প্ৰাংগণত 5 দিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে 112তম মহাশিৱ চতুৰ্দশী উৎসৱ উদযাপন কৰিবলৈ আমি সমূহ কাৰ্যপন্থা সমাপ্তৰ দিশত অহাকালি 8 বজাৰ লগে লগে পতাকা উত্তোলনেৰে আমাৰ মহাশিৱ চতুৰ্দশী উৎসৱৰ কাৰ্যসূচী আৰম্ভ হ'ব। দিনত প্ৰতিদিনে নিমন্ত্ৰণী নামতি দলৰ দ্বাৰা নাম প্ৰদৰ্শন হ'ব। নিশা প্ৰথম নিশা আধুনিক নৃত্য প্ৰতিযোগিতা, দ্বিতীয় নিশা আকাশীগঙ্গা কণ্ঠ, তৃতীয় নিশা এখনি বুৰঞ্জীমূলক নাটক হেংদাং, চতুৰ্থ নিশা এখন ভাওনা দক্ষযজ্ঞ আৰু পঞ্চম নিশা মনমিতা ভৰদাস আৰু প্ৰাঞ্জল পৰশৰ গীতৰে নিশা। গতিকে আপোনাসৱৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আমি সমূহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সফল ৰূপায়ণ কৰিবৰ বাবে নিমন্ত্ৰণীৰ শৰাই আগবঢ়াইছোঁ। ধন্যবাদ। বিগত বৰ্ষৰ দৰে আকাশীগঙ্গা থান প্ৰাংগণত এই বছৰো আমি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাশিৱ চতুৰ্দশী উৎসৱটি উদযাপনৰ আয়োজন কৰিছোঁ। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি মই সদৌ অসমৰ ভক্তপ্ৰাণ ৰাইজক আমাৰ আকাশীগঙ্গা শক্তিপীঠ শিৱ মন্দিৰলৈ মই আমন্ত্ৰণী শৰাই আগবঢ়াইছোঁ। দৰে এবছৰো শ্ৰী শ্ৰী আকাশীগঙ্গা শিৱথান প্ৰাংগণত 5 দিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে 112তম মহাশিৱ চতুৰ্দশী উৎসৱ উদযাপন কৰিবলৈ আমি সমূহ কাৰ্যপন্থা সমাপ্তৰ দিশত অহাকালি 8 বজাৰ লগে লগে পতাকা উত্তোলনেৰে আমাৰ মহাশিৱ চতুৰ্দশী উৎসৱৰ কাৰ্যসূচী আৰম্ভ হ'ব। দিনত প্ৰতিদিনে নিমন্ত্ৰণী নামতি দলৰ দ্বাৰা নাম প্ৰদৰ্শন হ'ব। নিশা প্ৰথম নিশা আধুনিক নৃত্য প্ৰতিযোগিতা, দ্বিতীয় নিশা আকাশীগঙ্গা কণ্ঠ, তৃতীয় নিশা এখনি বুৰঞ্জীমূলক নাটক হেংদাং, চতুৰ্থ নিশা এখন ভাওনা দক্ষযজ্ঞ আৰু পঞ্চম নিশা মনমিতা ভৰদাস আৰু প্ৰাঞ্জল পৰশৰ গীতৰে নিশা। গতিকে আপোনাসৱৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আমি সমূহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সফল ৰূপায়ণ কৰিবৰ বাবে নিমন্ত্ৰণীৰ শৰাই আগবঢ়াইছোঁ। ধন্যবাদ। বিগত বৰ্ষৰ দৰে আকাশীগঙ্গা থান প্ৰাংগণত এই বছৰো আমি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাশিৱ চতুৰ্দশী উৎসৱটি উদযাপনৰ আয়োজন কৰিছোঁ। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি মই সদৌ অসমৰ ভক্তপ্ৰাণ ৰাইজক আমাৰ আকাশীগঙ্গা শক্তিপীঠ শিৱ মন্দিৰলৈ মই আমন্ত্ৰণী শৰাই আগবঢ়াইছোঁ।